দতাল এটা আছে এইটো মস্ত দতাল হাতী এই দাঁত গজিছে চা তই ক'ত সৰু হয় দাদা এইটো চা এইটো নমস্কাৰ দৰ্শকসকল মই মানে আকৌ এবাৰ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি 14 এপ্ৰিল আৰু বহাগ বিহুৰ আজি দুমাহী গতিকে সকলোলৈ বহাগ বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আজি আমি বিহুৰ দিনা ৰাতিপুৱাই এয়া সপৰিয়ালে ওলাই আহিলোঁ ৰাতিপুৱা নহয় 12:30 মান বাজিছে যিহেতু আজি দুমাহী গতিকে আমাৰ যিখিনি ঘৰুৱা নীতি নিয়ম আছে সেইখিনি কৰিলোঁ গোসাঁই ঘৰৰ নীতি নিয়ম কৰিলোঁ তাৰ পাছত বিহু বুলি দৈ চিৰা খালোঁ আৰু তাৰ পাছতহে আমি ওলাই আহিলোঁ একচুৱেলি কি হয় আমাৰ চাৰিওটাৰে নিমিলেগৈ বন্ধবোৰ বা সঞ্জীৱৰ কামৰ ছুটি বা ৰিচাৰ কলেজ বা মোৰ স্কুল এনেকৈ চাৰিওটাৰে মিলি নুঠে গতিকে এইবাৰ যিহেতু মিলি গ'ল সেইকাৰণে আমি ভাবিলোঁ এইবাৰ এই সময়টোতে অকণমান ফুৰিবলৈ ওলাই যাওঁ আৰু সেই কথা ভাবিয়ে আমি আহি আছোঁ বোকাখাটলৈ আৰু এয়া আমি আহিছোঁ চন্দ্ৰপুৰ হৈ মৰিগাঁও হৈ আমি নগাঁও টাউনত ওলাই তেনেকৈ গুচি যাম আচলতে এই ৰাস্তাটো আহিবলৈ বহুত সুবিধা দেখিছেনে গাড়ী একেবাৰেই নাই কিন্তু যদি আমি সেইফালে যাওঁ যোৰাবাট হৈ যাওঁ তেতিয়াহ'লে বহুত ট্ৰেফিক জামত ফচিবলগীয়া হয় সেইকাৰণে আৰু বৰ্তমান আমি আহি পালোঁ সেয়া নগাঁও আৰু যিহেতু ৰাতিপুৱা চিৰা দৈ খাই আহিছিলোঁ গতিকে অকণমান ভোকো লাগিছে গতিকে নগাঁও টাউনত বিচাৰি এখন ভেজ ৰেষ্টুৰেণ্ট উলিয়ালোঁ যিহেতু আজি বিহু আমি আকৌ বিহুৰ দুমাহীৰ দিনা কেতিয়াও ভাত নাখাওঁ নন ভেজ খোৱাটো দূৰৰ কথা ভাতো নাখাওঁ গতিকে ভাবিলোঁ ৰুটি খাম কিবা খাম আৰু সেইকাৰণে ভেজ ৰেষ্টুৰেণ্ট বিচাৰিলোঁ আৰু এয়া আমাৰ খানা আহি গ'ল পনীৰ ভেজিটেবল ইহঁতে নান খাওঁ বুলি ক'লে নান তাৱা ৰুটি এয়া এনেকৈ মিক্স কৰি পেলাই ল'লোঁ আৰু গোটেইকেইটা খাবৰ কাৰণে আপোনালোকে বাৰু বিহুৰ দুমাহীত ভাত খায়নে নাখায় জনাবচোন আমি আকৌ মাঘৰ বিহু হওক বহাগ বিহু হওক যোনটো বিহুতেই নহওক দুমাহীৰ দিনা দিনত ভাত নাখাওঁ এনেকৈ ৰুটি চুটি খাওঁ জলপান খাওঁ এইবোৰ খাওঁ আৰু ৰাতি ভাত খাওঁ আৰু এয়া লৈছোঁ এনেকৈ খাবলৈ যিহেতু একদম পেটৰ কলমলনি উঠিছে গতিকে এয়া খাই লওঁ খাই ভালো লাগিছে বাৰু বহুত টেষ্ট হৈছে খোৱাটো ভালেই লাগিছে মানে বহুত বেছি স্পাইচি নহয় কিন্তু টেষ্টি এয়া খাই বৈ পূৰা একদম এক্টিভ হৈ গ'ল ইহঁত দুজনী আগৰখিনিতো শুই আহিছিলে নগাঁৱলৈকে আৰু এতিয়া একদম এক্টিভ হৈ দুইজনীয়ে কথা পাতি আহি আছে আৰু আমিও আহি আছোঁ আৰু এয়া চাই থাকিবচোন আমি কৈছোঁৱে আপোনালোকক যে আমি বোকাখাটলৈ যাম বুলি কিয় দেখুৱাম বাৰু আৰু এই যে কলিয়াবৰ পালোহি তেতিয়াই মোৰ কেনেকুৱা লাগে জানেনে যেন তেজপুৰলৈ গুচি যাম কাৰণ কলিয়াবৰ পালেই আমি সদায় মাক ফোন কৰি কওঁ মা কলিয়াবৰ পালোহি মানে আৰু বেছি সময় নাই ঘৰ পামহি গতিকে কলিয়াবৰ পালেই মোৰ এইখিনিৰ পৰা তেজপুৰলৈ যাবলৈহে মন যায় কিবা মনটো কিবা লাগি যায় আৰু এতিয়া আহি পালোহি এয়া জখলা বন্ধাত ৰখি চাহ খাবলৈ সোমালোঁ যিহেতু সঞ্জীৱৰ গাড়ী চলাই আহি থাকিলে অকণমান ড্ৰাউজি ফিল এটা আহে আৰু মানে ভৰি চৰিও বিষাই যায় ন গতিকে আমি ৰৈ আহি থাকোঁ গাড়ীখনো যিহেতু বেছি ডাঙৰ নহয় আগতে স্কৰ্পিঅ'খন থাকোঁতে বাৰু ভাল আছিলে এতিয়া এই সৰু গাড়ীৰ কাৰণে অকণমান সঞ্জীৱে কষ্ট পাইছে এটা গাড়ীতে বহি আইচক্ৰীম খাই আছে আৰু আমি চাহ খালোঁ খালি ৰাস্তাটোত আৰু খাই অহাই হৈছে আৰু ন খাবই আহিছে কি আইচক্ৰীম এইটো চাওঁ আইচক্ৰীমটো চকলেট চকো চিপ দিবা কোৱালিটি ৱালছ সিহঁতে এয়া আইচক্ৰীম খাইছে আমি চাহ খালোঁ এতিয়া জখলা বন্ধা পাইছোঁহি আৰু এয়া সঞ্জীৱে চাহ খাই আৰু পাণ আনিব গৈছে মিঠা পানো খাই লৈছোঁ আৰু একদম এতিয়া আকৌ গৈ থাকিম আৰু পামগৈ আৰু বেছি সময় নাই পুনৰ যাত্ৰা আৰম্ভ কৰিলে আৰু এয়া আমি কাজিৰঙাত সোমালোহি গতিকে এয়া চাওক এনিমেল কৰিডৰৰ মাজে মাজে আহি আছোঁ যিহেতু এইটো আৰু ইয়াৰ স্পীড লিমিটবোৰ দিয়া আছে ওলাই যায় ডিটেক্ট হৈ যায় কোনে কিমান স্পীডত চলাইছে খুব ভাল পদক্ষেপ এইটো আৰু আমাৰ প্ৰত্যেকৰেও কৰ্তব্য যে আমি এনিমেলবোৰে যাতে অসুবিধাৰ সৃষ্টি নহয় তেনেকৈ গাড়ী লাহে চলোৱাটো আৰু প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি আহি আছোঁ আৰু একচুৱেলি আমি কাজিৰঙালৈ যাম কালি ৰাতিপুৱা আমি কাজিৰঙাৰ চাফাৰী কৰিম চাই থাকিব আপোনালোকৰ ভিডিঅ' আহি আছে একদম সেউজীয়াখিনি ভাল লাগে ন ইমান সেউজীয়া চাচোন ভাল লাগে আৰু তাতে এইটো সময়ত তাৰমানে সেই নতুন পাতবিলাক ওলাইছে যে সেইকাৰণে বেছি ধুনীয়া লাগিছে আমি আহিব দিনা উঠিম আৰু ইয়াতে ৰখি এতিয়া আগতে গৈ লওঁ গা কাজিৰঙা বৰ ধুনীয়া গা
কোনে জানকা কাজিৰঙা বৰ ধুনীয়া একোৰেই নাই তুলনা তাতোতকৈ ধুনীয়া তুমি কেঁচা সোণৰ টুকুৰা মানুহে চাই আছে দেই চাৰুখিলৈ গড়ৰ কাৰণেতো বিখ্যাত ন যাবি ইমান ধুনীয়া সেউজীয়া তলত যাব দিলে যাবি কৰা হ'লে গুচিয়ে গ'লো এইয়া তাতে গৈ পেলাই এই ফৰেষ্টৰ মানুহৰ ঘৰ ন সেইবিলাক বহুত দেখিলো 4-5টামান দেখিলো এইটো দঁতাল এটা আছে এইটো মস্ত দঁতাল হাতী এই দাঁত গজিছে চা তই ক'ত সৰু হয় দাদা এইটো চা এইটো সৰু ভিউ পইণ্টত আহি ৰখিলোঁ সেয়া দূৰত দেখিছে হৰিণবোৰ আছে গড় বাৰু দেখা নাই বেছি হৰিণে আছে গতিকে অকণমান ৰখিলোঁ আৰু চাবৰ কাৰণে এইটো ক'ত গ'ল এইটো ये वाला देखिए हाँ मोबाइल में जूम करके देखिए इस तरह ये देखिए अरे बहुत की नहीं वो देखिए देखे वो सब तो वही है हरिणी है उधर भी ये तो दिख रहा है ये हिरन है राइनो का है আৰু এয়া আমি হালধিবাৰী বুঢ়ীমাই মন্দিৰত সেৱা ল'লোঁ আৰু পুনৰ যাত্ৰা আৰম্ভ কৰিম আৰু খুব ভাল লাগিলে সেৱা জনাই এয়া বোকাখাট পাইছোঁহি আৰু সঞ্জীৱৰ চিনাকি এজন ভাইটিৰ ৰিজৰ্টত আমি থাকিম আৰু তেওঁক অলৰেডি ফোন কৰি থোৱা আছে গতিকে আমাক ক'লে যে বোকাখাট টাউনতে ৰওক আমি লৈ আহিম আৰু সেইটো সময়তে আমি এয়া দেখিছেনে হুঁচৰি উপভোগ কৰিব পাৰিলোঁ খুব বেছি ভাল লাগিলে বিহুৰ দিনা আমি ৰৈ আছোঁ ভাইটিজন অহালৈকে গতিকে আৰু ফাইনেলি আহি আমাৰ এয়া কটেজটো পালোহি এইটো চাওকচোন ৰাতি ইমান ধুনীয়া লাগিছে হয়নে বাৰু দেখিবলৈ আৰু চাংঘৰ যিহেতু তলত আছে বাগান খুব বেছি ধুনীয়া দিনত বাৰু ভালকৈ দেখাম আপোনালোকক পিছত এয়া আহি ৰিজৰ্ট পালোহি আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ আপলোড কেতিয়া দিব পাৰোঁ ক'ব নোৱাৰোঁ কাৰণ কালি ৰাতিপুৱাৰ পৰা আকৌ চাবলৈ যাম আপলোড দিওঁতে দেৰি হ'ব পাৰে কিন্তু দি থাকিম আৰু কাজিৰঙা ফুৰাৰ ভিডিঅ'বোৰ দিম আপোনালোকে চাই থাকিব